হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 13লৈ আপোনালোকক স্বাগতম। চ' আপোনালোকে যদি এই লেকচাৰটো ফ'ল' কৰি আছে গম পাব যে আজি আমি চেপ্টাৰ নম্বৰ 6 যিটো চিটিজেনশ্বিপ ইয়াৰ পাৰ্ট 1 ডিছকাছ কৰিম। চ' অলৰেডি আমি 5টা চেপ্টাৰ ইয়াত ডিছকাছ কৰা হৈ গৈছে। প্ৰত্যেকটো চেপ্টাৰৰ যিকেইটা ভিডিঅ' প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা ফ'ল' কৰিব পাৰিব। চ' এই চিটিজেনশ্বিপ চেপ্টাৰটোৰ আজি আমি মেইনলি যিখিনি ইন্ট্ৰডাকশ্যন আৰু ইয়াৰ যিখিনি ছিগনিফিকেঞ্চ আছে, যিখিনি কনষ্টিটিউশ্যনেল প্ৰভিজনছ আছে আৰু ইয়াৰ লগতে আৰ্টিকল 5ৰ পৰা আৰ্টিকল 11 মানে যিটো পাৰ্ট 2 অফ দ্য কনষ্টিটিউশ্যন এইখিনি বিষয়ে বিতংভাৱে আলোচনা কৰিম। চ' ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি এই নতুন চেপ্টাৰটো আমি ডিছকাছ কৰোঁ। চ' ভাৰতত এতিয়া কথাটো ক'বলৈ গ'লে যিমান মানুহ আছে ইয়াক আমি প্ৰধানতঃ দুই প্ৰকাৰে ভাগ কৰিব পাৰোঁ। এটা হৈছে চিটিজেন বা নাগৰিক আৰু এটা হৈছে এলিয়েন। এলিয়েন মানে আপোনালোকৰ এটা ধাৰণা হৈছে নিশ্চয় ইয়াত যে বেলেগ গ্ৰহৰ পৰা অহা, নহয়, ইয়াত বেলেগ গ্ৰহৰ পৰা অহাটো মেনশ্যন কৰা নাই, ইয়াত বেলেগ দেশৰ পৰা অহা, মানে এলিয়েনসকল তেওঁলোক ভাৰতৰ নাগৰিক নহয়, অন্যান্য দেশৰ নাগৰিক হয়। তো এতিয়া ইয়াতে কথা আহি পৰে, এলিয়েনক মেইনলি দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে যিটো ফ্ৰেণ্ডলি এলিয়েন আৰু এটা হৈছে যিটো এনিমি এলিয়েন। কিতাপত এই কথাখিনি মেনশ্যন কৰা হৈছে। চ' মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ এই লেকচাৰটো শুনি যোৱাৰ লগতে আপোনালোকে যিখন 6th এডিশ্যন বা 5th এডিশ্যন হ'লেও লক্ষ্মীকান্তৰ যিখন কিতাপ সন্মুখত মেলি পেলাই পঢ়িবলৈ চেষ্টা কৰিছে। চ' ফ্ৰেণ্ডলি এলিয়েন বা এনিমি এলিয়েন এই দুইটা এলিয়েনৰ কেটেগৰী হয়। এলিয়েন মানে সেইসকল ব্যক্তি যিসকল ভাৰতৰ নাগৰিক নহয় আৰু অন্যান্য দেশৰ নাগৰিক, যিকোনো প্ৰকাৰে ভাৰতত আহিলেহি, লিগেলি আহিছে বা ইলিগেলি আহিছে ইয়াৰ কথাটো আলোচনা কৰা হোৱা নাই। এতিয়া ফ্ৰেণ্ডলি এলিয়েন মানে সেইবিলাক দেশৰ নাগৰিক যাৰ লগত ভাৰতৰ বন্ধুত্বপূৰ্ণ বা কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ আছে। আৰু এনিমি এলিয়েন মানে আপোনালোকে বুজিব পাৰিছে সেইবিলাক দেশৰ নাগৰিক যাৰ লগত ভাৰতৰ কেতিয়াবা নহয় কেতিয়াবা ৱাৰ হৈ গৈছে, মানে এটা ভাল ৰিলেশ্যন নাই, সেইটোক এনিমি এলিয়েন বুলি ক'ব পাৰোঁ। এতিয়া ইয়াত যদি আমি চাবলৈ যাওঁ যিটো নাগৰিক আছে বা চিটিজেন, বহুত ধৰণৰ প্ৰিভিলেজ পায় ইয়াত, যিমানবোৰ চিভিল এণ্ড পলিটিকেল ৰাইটছ পায় আপোনালোকে দেখিবলৈ পাইছে। এজ এ নাগৰিক আপোনালোকে ভোটো দিছে অলৰেডি। চ' এইটো আজি আপোনালোকে এজ এ নাগৰিক হিচাপে এই যিখিনি চিভিল আৰু পলিটিকেল ৰাইটছখিনি পাইছে, যিটো বস্তু এলিয়েনে নাপায়। এতিয়া এলিয়েনৰ এই দুইটা যিটো ডিফাৰেঞ্চ, ফ্ৰেণ্ডলি এলিয়েন আৰু এনিমি এলিয়েন, পৰীক্ষাত সুধিব পাৰে। এটা মেজৰ ডিফাৰেঞ্চ আছে, সেইটো হৈছে আৰ্টিকল 22। আৰ্টিকল 22ৱে কি বুজায় যে এজন মানুহক ছাপ'জ যেতিয়া এৰেষ্ট কৰা হয় বা ডিটেনশ্যন কৰা হয়, তেওঁ কিছুমান বেনিফিটছ পায়। সেই বেনিফিটছবিলাক অকল ফ্ৰেণ্ডলি এলিয়েনেহে পাব, এনিমি এলিয়েনে নাপায়। মানি লওক এখন দেশৰ, যিখন দেশৰ লগত ভাৰতৰ বন্ধুত্বপূৰ্ণ ৰিলেশ্যন নাই, এনিমি এলিয়েন বুলি যদি আমি তেওঁক গণ্য কৰোঁ, তেওঁক যদি কেতিয়াবা ছাপ'জ এৰেষ্ট কৰা হ'ল বা কিবা কাৰণত ডিটেনশ্যন কৰা হ'ল, ৰখা হ'ল, তেওঁ এইটো ক্লেইম কৰিব নোৱাৰে যে তেওঁক বেনিফিটছখিনি লাগে। সেইটো এনিমি এলিয়েনৰ ক্ষেত্ৰত নাথাকে, অকল ফ্ৰেণ্ডলি এলিয়েনৰ ক্ষেত্ৰত থাকে। আৰু চিটিজেনেও ডেফিনেটলি আৰ্টিকল 23 বেনিফিটছখিনি পাবই। এতিয়া আহোঁ আমি যিখিনি চিটিজেন আৰু এলিয়েনৰ মাজত ডিফাৰেঞ্চ, মানে এজন ব্যক্তি তেওঁ ভাৰতৰ নাগৰিক আৰু এজন ভাৰতৰ নাগৰিক নহয়, তেওঁলোকৰ মাজত কি কি ডিছক্ৰিমিনেশ্যন বা কি কি ডিফাৰেঞ্চেছ আছে সেইটো আমি ডিছকাছ কৰোঁ। এতিয়া প্ৰথম যিটো পইণ্ট কৈছে আৰ্টিকল 15। আৰ্টিকল 15ৰ কি কৈছে যে এজন ভাৰতৰ নাগৰিকে যিখিনি বেনিফিটছ পাব সেইখিনি এজন এলিয়েনে নাপায়। মানে এই আৰ্টিকল 15টো কেৱল ভাৰতৰ নাগৰিকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। তাৰ মানে কাইলৈ যদি ছাপ'জ পাকিস্তান, আফগানিস্তান বা বাংলাদেশৰ তেওঁলোকৰ যিকোনো এজন ব্যক্তি ভাৰতত ইলিগেলি সোমাই বহি আছে আৰু তেওঁক যদি এতিয়া যিকোনো ক্ষেত্ৰত অন দ্য বেচিছ অফ ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ হিচাপত তেওঁক ডিছক্ৰিমিনেশ্যন কৰা হয়, তেওঁ সেইটোৰ ওপৰত প্ৰতিৰোধ কৰিব নোৱাৰে। আপোনালোকে ডেফিনেটলি গম পাইছে এইটো মই কোনটো চেন্সত কৈছোঁ। চ' এইটো বস্তু অকল চিটিজেনৰ ক্ষেত্ৰতহে হয়, এলিয়েনৰ ক্ষেত্ৰত নহয়। মানে অন্যান্য দেশৰ পৰা অহাসকলৰ ওপৰত যদি ডিছক্ৰিমিনেশ্যন কৰা যায়, তেওঁ সেইটো গ্ৰাউণ্ডত কোনো ক্লেইম কৰিব নোৱাৰে। ছেকেণ্ড পইণ্ট যিটো আৰ্টিকল 16, অকল যিটো আমি চিটিজেনৰ ক্ষেত্ৰত পাওঁ, এলিয়েনৰ ক্ষেত্ৰত নাপাওঁ, সেইটো হৈছে ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট। মানে কাইলৈ যদি এটা গভমেণ্ট জব কৰিব লাগে, সেই গভমেণ্ট জবটো ভাৰতত কৰিবলৈ হ'লে সেইটো
সেইটো লাগিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হওক বা ষ্টেট গভৰ্ণমেণ্টৰ জব হওক সেই বস্তুটো এজন চিটিজেনেহে কৰিব পাৰিব, এজন এলিয়েনে কৰিব নোৱাৰে। তেওঁ ভাৰতৰ নাগৰিক নোহোৱালৈকে সেই জবটোত তেওঁ অপৰচুনিটি নাপায়। এই কথাটো অকল চিটিজেনৰ ক্ষেত্ৰত আছে, যিটো আৰ্টিকল 16ত মেনশ্যন আছে। দেন আছে আৰ্টিকল 19, যিটো আৰ্টিকল 19টো কেৱল চিটিজেনৰ ক্ষেত্ৰত আছে, এলিয়েনৰ ক্ষেত্ৰত নাই, যিটো ফ্ৰীডম অফ স্পীচ, তেওঁ যিখিনি কথা ক'ব পাৰে, তেওঁ এক্সপ্ৰেছনখিনি যিকোনো বস্তু তেওঁ এক্সপ্ৰেছ কৰিব পাৰে, এছেম্বলি ফৰ্ম কৰিব পাৰে, ইয়াত এছ'চিয়েশ্যন ফৰ্ম কৰিব পাৰে, যিকোনো জেগাত যাব পাৰে, ইয়াত ৰেচিডেঞ্চ আৰু প্ৰফেশ্যন তেওঁ কেৰি কৰিব পাৰে। আমি এইখিনি গোটেইখিনি যেতিয়া আৰ্টিকল 19 যিটো ভালকৈ আমি যেতিয়া ডিছকাছ কৰিম ৰাইট টু ফ্ৰীডমৰ বিষয়ে, তো গোটেইখিনি বস্তু আমি ভালকৈ বুজি ল'ম তাত। এইখিনি বস্তু এজন চিটিজেনে ক্লেইম কৰিব পাৰে, এলিয়েনে ক্লেইম কৰিব নোৱাৰে। নেক্সট যিটো ফ'ৰ্থ পইণ্ট ইয়াত কৈছে আৰ্টিকল 29 আৰু আৰ্টিকল 30, যিটো কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, মানে তেওঁলোকৰ যিকোনো ধৰ্মৰ ছাপ'জ ইয়াত ইণ্ডিয়াত আহি পেলাই তেওঁলোকে প্ৰপাগেট কৰিব বিচাৰিছে, যিকোনো ধৰ্মৰ তেওঁলোকে এডুকেশ্যন দিব বিচাৰিছে, সেইটো এলিয়েনৰ ক্ষেত্ৰত নাথাকে, কেৱল সেইটো চিটিজেনৰ ক্ষেত্ৰতহে থাকে। মানে এজন চিটিজেন ভাৰতত তেওঁ যিকোনো ধৰ্ম বা যিকোনো তেওঁলোকৰ কালচাৰ তাৰ ওপৰত এডুকেশ্যন বা হেৰি কৰিব পাৰে নিজৰ দেশত, ভাৰতত তেওঁ যদি নাগৰিক হয় তেওঁ প্ৰপাগেট কৰিব পাৰে, যিটো কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ অকল চিটিজেনৰ ক্ষেত্ৰত আছে, এলিয়েনৰ ক্ষেত্ৰত নাই। ইয়াৰ উপৰিও আৰু কিছুমান পইণ্ট দি দিছে যে এজন এলিয়েনে অবভিয়াছলি তেওঁ ভাৰতৰ নাগৰিক যদি নহয়, তেওঁ লোকসভা ইলেকশ্যন নাইবা যিটো বিধানসভাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিত ভোট দিব নোৱাৰে। এইটো কথা ডেফিনেটলি জানিবই। কোনো ধৰণৰ যিটো মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বা ষ্টেট লেজিছলেটিভ এছেম্বলিৰ যিটো মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি তেওঁ কণ্টেষ্ট কৰিব নোৱাৰে। অবভিয়াছলি ভোটেই যদি দিব নোৱাৰে তেওঁ কণ্টেষ্ট কেনেকৈ কৰিব। ইয়াৰ উপৰিও এজন ব্যক্তি তেওঁ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, জাজেছ অফ সুপ্ৰিম কোৰ্ট হওক, জাজেছ অফ হাই কোৰ্ট হওক, গভৰ্ণৰ হওক ষ্টেটৰ, বা এটৰ্নি জেনেৰেল বা এডভকেট জেনেৰেল অফ ষ্টেটছ, এইবিলাকত কণ্টেষ্ট তেতিয়াহে কৰিব পাৰিব যেতিয়া তেওঁ ভাৰতৰ নাগৰিক হয়। তেওঁ এজন এলিয়েন হ'লে এইখিনি পোষ্টত তেওঁ কণ্টেষ্ট কৰিব নোৱাৰে, যিখিনি কথা কনষ্টিটিউশ্যনত মেনশ্যন আছে। এতিয়া ইয়াত এটা আমি যদি চাবলৈ যাওঁ, যিটো কিতাপত লিখা আছে, যিবিলাক চিটিজেন আছে তেওঁলোকৰ কিছুমান ডিউটিজৰ বিষয়েও মেনশ্যন কৰা হৈছে। যিবিলাক ডিউটিজ আমি যদি চাবলৈ যাওঁ, টেক্সটো তেওঁ পে' কৰিব লাগে, তেওঁ যিখন নেশ্যনেল ফ্লেগ হওক বা নেশ্যনেল এন্থেম ৰেচপেক্ট কৰিব লাগে, যিটো দেশৰ ডিফেন্সৰ কাৰণে তেওঁৰ নিজৰ ডিউটি আছে, তেওঁৰ কৰ্তব্য আছে, এই যিখিনি কথা আমি ফাণ্ডামেণ্টেল ডিউটিজ যেতিয়া পঢ়িম ভালকৈ বুজিবলৈ পাম। আৰু ইয়াৰ কাৰণে কোনো ধৰা বন্ধা নিয়ম এলিয়েনৰ ক্ষেত্ৰত বা অন্যান্য দেশৰ চিটিজেন যিসকল ভাৰতত আছে তেওঁলোকৰ লগত প্ৰযোজ্য নহয়। ইয়াত এটা কথা চাওক যে ভাৰতৰ এজন ব্যক্তি তেওঁ যদি নেচাৰেলাইজ চিটিজেন হয়, মানে ধৰি লওক ব্যক্তিজন একচুৱেলি আমেৰিকাৰ পৰা অহা, তেওঁ ভাৰতত থাকি পেলাই তেওঁ ভাৰতৰ নেচাৰেলাইজ চিটিজেন হৈ গ'ল, যিকেইটা আমি পিছলৈ পঢ়িবলৈ পাম কেনেকৈ চিটিজেন হ'ব পাৰি ভাৰতৰ, তেওঁ ভাৰতৰ চিটিজেন হৈ গ'ল। এতিয়া তেওঁ কি কৰিব পাৰে, যিটো প্ৰেছিডেণ্ট পোষ্টত তেওঁ থিয় হ'ব পাৰে। এইটো ভাৰতত উল্লেখ আছে ভাৰতৰ কনষ্টিটিউশ্যনত। কিন্তু আমেৰিকাৰ ক্ষেত্ৰত তেনেকুৱা নহয়। এজন মানুহ আমেৰিকাৰ প্ৰেছিডেণ্ট হ'বলৈ হ'লে তেওঁ আমেৰিকাত জন্ম হ'ব লাগিব, তেওঁ আমেৰিকাত হ'ব লাগিব। কিন্তু ভাৰতৰ ক্ষেত্ৰত কেনেকুৱা যে জন্ম যদি আমেৰিকাত হৈছে, কিন্তু পিছলৈ ভাৰতত আহি ভাৰতৰ নাগৰিক হ'ল, কিন্তু নাগৰিক হোৱাৰ পিছত তেওঁ প্ৰেছিডেঞ্চিয়েল ইলেকশ্যন খেলি তাত জয়লাভ কৰিব পাৰে। কিন্তু আমেৰিকাৰ ক্ষেত্ৰত তাত জন্ম হ'লেহে প্ৰেছিডেঞ্চিয়েল ইলেকশ্যন খেলিব পাৰিব। নেক্সট আমি যদি কনষ্টিটিউশ্যনেল প্ৰভিজনছখিনি চাওঁ, যিটো চিটিজেনশ্বিপ, এই কথাটো যিটো পাৰ্ট 2 অফ দ্য কনষ্টিটিউশ্যনত মেনশ্যন আছে, আৰ্টিকল 5ৰ পৰা আৰম্ভ কৰি আৰ্টিকল 11লৈকে। চ' মেইনলি ইয়াত যিখিনি আমি পঢ়িবলৈ পাম, এই গোটেইখিনি কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, মানে 26 জানুৱাৰী 1950ৰ আগতে যিখিনি লিখা আছে সেইখিনিহে ইয়াত মেনশ্যন কৰা হৈছে আৰ্টিকল 5ৰ পৰা 11লৈকে। কিন্তু ইয়াত যিটো একুইজিশ্যন অফ চিটিজেনশ্বিপ বা টাৰ্মিনেশ্যন অফ চিটিজেনশ্বিপ কেনেকৈ পাব পাৰি বা কেনেকৈ চিটিজেনশ্বিপ গুচি যায় তাৰ প্ৰভিজন কিন্তু আপোনাৰ কনষ্টিটিউশ্যনখন কমেন্সমেণ্ট হওঁতে মেনশ্যন কৰা নাছিলে। চ' পাৰ্লিয়ামেণ্টক সেইটো এটা পাৱাৰ দিয়া হৈছিলে যে পাৰ্লিয়ামেণ্টে নিজে সেই ৰুলবিলাক বনাব পাৰে। আৰু সেইটো হিচাপত পাৰ্লিয়ামেণ্টে কেইবাবাৰো যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 1955, এইটো প্ৰথমবাৰ অনা হৈছিলে এটা এক্ট, আৰু সেই এক্টৰ বহুতবাৰ শুধৰণি কৰা হৈছে 1957, 1960, 1985, 1986, 1992, 2003, 2005, 2015 আৰু শেহতীয়াকৈ 2019 চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, যিটো বহুত চৰ্চাত আছিলে। ডেফিনেটলি সকলোৱে এইটো বিষয়ে গম পাবই। নেক্সট আমি ইয়াত যিটো প্ৰভিজন অফ চিটিজেনশ্বিপ, ইয়াত 4টা কেটেগৰীৰ কথা মেনশ্যন কৰা হৈছে
আৰু এই কথাখিনি বুজোতে এটা কথা আপোনালোকে বুজি ল'ব বিফ'ৰ 26 জানুৱাৰী 1950 বিকজ সেইদিনাখনটো কনষ্টিটিউশ্যনখন যিটো কমেণ্টছ হৈয়ে গৈছিলে চ' যিখিনি কথা লিখা হৈছে সেইটো বিফ'ৰ 26 জানুৱাৰী 1950 চ' ইয়াত মানে এই যিটো চিটিজেনশ্বিপৰ ক্ষেত্ৰত 4টা প্ৰকাৰৰ কথা উল্লেখ হৈছে প্ৰথম প্ৰকাৰটো ইয়াত যিটো কোৱা হৈছে এজন মানুহ যদি ভাৰতৰ ডমিচাইল হয় ছেকেণ্ড যিজন মানুহ পাকিস্তানৰ পৰা ভাৰতলৈ আহিছে থাৰ্ড যিজন মানুহ প্ৰথমতে তেওঁ পাকিস্তানলৈ গুচি গৈছিল কিন্তু আকৌ ভাৰতলৈ বেক কৰিলে আৰু থাৰ্ড পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন মানে ইণ্ডিয়াৰ অৰিজিন হয় তেওঁ বিদেশত জন্ম হৈছিলে কিন্তু ইণ্ডিয়ালৈ ঘূৰি গুচি আহিলে তেওঁলোকে কেনেকৈ চিটিজেনশ্বিপ পাব তাৰ প্ৰভিজনৰ বিষয়ে কনষ্টিটিউশ্যনখন মেনশ্যন কৰা হৈছে ত' প্ৰথম যিটো ইয়াত পইণ্ট আৰ্টিকল 5 পাৰ্চন ডমিচাইল ইন ইণ্ডিয়া চ' এজন ব্যক্তি ডমিচাইল মানে আমি কি বুজো ছাপ'জ এজন মানুহৰ তেওঁৰ ৰেচিডেঞ্চ তেওঁ মানে ধৰি লওক তেওঁ জন্ম তাত হৈছিলে বা তেওঁৰ ৰেচিডেঞ্চ তেওঁৰ যিটো অৰিজিনেল যিটো পাৰ্মানেণ্ট এড্ৰেছ সেইটো ডমিচাইল মানে এতিয়া যদি ছাপ'জ আপুনি অসমত জন্ম হৈছে আপোনাৰ ঘৰ মা দেউতা আপোনালোকৰ অসমত জন্ম হৈছিল আৰু ধৰি লওক আপোনালোকে মুম্বাইত চাকৰি কৰি আছে বৰ্তমান কিন্তু আপুনি ডমিচাইল হ'ব অসমৰ সেইটো ক্ষেত্ৰত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ বা আপোনাৰ যিটো ঠিকনা আপোনাৰ জন্ম সেইটো ডমিচাইল চ' এজন মানুহ ডমিচাইল হ'বলৈ হ'লে তেওঁ প্ৰথম কথা যিটো ভাৰতৰ ডমিচাইল হ'ব লাগিব আৰু ইয়াৰ লগতে যিকোনো এটা তেওঁ ফুলফিল হ'ব লাগিব তেতিয়া তেওঁ চিটিজেনশ্বিপ পাই যাব যে মানুহজন যদি ভাৰতত জন্ম হৈছে তেওঁৰ মাক বা দেউতাক যদি ভাৰতত জন্ম হৈছে যিকোনো ইডাৰ অফ দ্য পেৰেণ্টছ বুলি কৈছে মাক বা দেউতাক যদি ভাৰতত জন্ম হৈছে আৰু তেওঁ কনষ্টিটিউশ্যনখন গৃহীত হোৱাৰ 5 বছৰ আগৰ পৰা যদি তেওঁ ভাৰতত আছে মানে তেওঁ ধৰি লওক বোলে যিটো 1950 26 জানুৱাৰী মানে তেওঁ ধৰি লওক 1945 যিটো 26 জানুৱাৰী আগৰ পৰা এইটো প্ৰভিজন একচুৱেলি যিসকল ব্ৰিটিছ মানুহ আছিলে তেওঁলোকৰ কাৰণেও মেনশ্যন কৰা হৈছিলে যে যিবিলাক ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানুহবিলাক যিবোৰ বিষয়াসকল আছিলে তেওঁলোকেতো বহুত বছৰ আগৰ পৰা আছে ভাৰতত তো তেওঁলোকেও যদি ভাৰতত থাকি পেলাই চিটিজেনশ্বিপ লৈ থাকিব বিচাৰে তেওঁলোকৰ কাৰণে এই প্ৰভিজনটো একচুৱেলি ৰখা হৈছিলে নেক্সট আমি যিটো ডিছকাছ কৰিম আৰ্টিকল 6 পাৰ্চনছ মাইগ্ৰেটেড ফ্ৰম পাকিস্তান চ' এইটো কথা এইটো কোৱা হৈছে যে যিসকল মানুহ একচুৱেলি যিটো আমি জানো যে যিসকল ধৰ্মৰ আধাৰত ভাগ কৰা হৈছিলে যে যিসকল আফটাৰ যিটো পাৰ্টিশ্যন হিন্দু মানুহ আছিলে তেওঁলোকে যদি ভাৰতত আহিবলৈ বিচাৰে পাকিস্তানটো ফ্ৰেম হৈ গ'ল 14 আগষ্ট 1947 15 আগষ্ট ইণ্ডিয়াখন পাৰ্টিশ্যন কৰা হৈ গৈছিলে চ' তাৰ পিছত যদি পাকিস্তানৰ পৰা এজন মানুহ ভাৰতলৈ আহিবলৈ বিচাৰিছে তেওঁ কেনেকৈ চিটিজেনশ্বিপ হ'ব দুটা কণ্ডিশ্যন ইয়াত দি থোৱা আছে চ' এই কথাটো এটা কথা মন কৰিব 1950 26 জানুৱাৰী আগতে কথাখিনি কৈ থকা হৈছে অ'কে চ' মানুহজন যদি 19 জুলাইত 1948ৰ আগত আহিছে তেতিয়া ইয়াৰ লগত এটা কথা মনত ৰাখিব সেই মানুহজনৰ মাক দেউতাক নাইবা ককাক আইতাক যিকোনো এজন আনডিভাইডেড ইণ্ডিয়াত জন্ম হ'ব লাগিব মানে সেইখিনি সময়ত পাকিস্তান আৰু ইণ্ডিয়াটো একেই আছিলে পিছতহে ভাগ কৰি দিয়া হ'ল চ' আনডিভাইডেড ইণ্ডিয়াত যদি তেওঁলোক জন্ম হৈছে তেওঁলোকৰ গ্ৰেণ্ড পেৰেণ্টছ হওক বা পেৰেণ্টছ হওক ইডাৰ মানে তেওঁলোকৰ যদি এইটো বোলে তেওঁলোকৰ আইতাক বোলে ব্ৰিটিছ আছিলে ডাজন্ট মেটাৰ ককাক যদি আনডিভাইডেড ইণ্ডিয়া বা পাকিস্তানৰ জন্ম হৈছে ইয়াৰ উপৰিও সেই ব্যক্তিজন যদি 19 জুলাই 1948ৰ আগতে তেওঁ যদি ভাৰতলৈ আহি গৈছে ইমিডিয়েটলি তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ পাই যাব আৰু তেওঁ 19 জুলাই 1948ৰ পিছত যদি ভাৰতলৈ আহিছে তেতিয়াহ'লে তেওঁ দেখাব লাগিব যে তেওঁ এপ্লিকেশ্যন কৰাৰ 6 মাহ আগৰ পৰা ভাৰতত আছে আপোনালোকে এইটো ডেফিনেটলি ভাবিছে এই ডেটটো যিটো 19 জুলাইৰ যিটো কাট অফ ডেট কিয় দিয়া হ'ল মানে সেই সময় একচুৱেলি পাৰ্টিশ্যনৰ পিছত আপোনালোকে ডেফিনেটলি ভাগ মিল্খা ভাগ চিনেমাখনো দেখিবলৈ পাইছে ট্ৰেইনত বহুত মানুহ অহা যোৱা কৰি আছিলে ইমিডিয়েটলি চব বহুত টাইম লাগি গৈছিলে আহি পৰোঁতে চ' 1948ৰ 19 জুলাইৰ আগতে যিসকল ইণ্ডিয়াত সোমাই গ'ল তেওঁলোকৰ যদি মাক দেউতাক ধৰি লওক আছিলে ইণ্ডিয়ান বা পাকিস্তান বুলিতো নাছিলে সেইখিনি সময়ত মানে সেইটো আনডিভাইডেড ইণ্ডিয়াৰ হৈছিলে ইমিডিয়েটলি তেওঁ চিটিজেনশ্বিপ পাই যাব কিন্তু ইয়াৰ পিছত কি কৰি দিয়া হ'ল যে 19 জুলাই 1948ৰ পিছত এটা কাট অফ ডেট ধৰি দিয়া হ'ল যে সেই মানুহজন যদি তাৰ পিছত আহিছে তেনেহ'লে তেওঁ এইটো প্ৰমাণ কৰিব লাগিব যে তেওঁ এটলিষ্ট 6 মাহ ইণ্ডিয়াত আছে তেতিয়াহে তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ পাব অ'কে এইটো আৰ্টিকল 6ৰ কথা মেনশ্যন আছে 7 যিটো আছে আৰ্টিকল ইয়াত মেনশ্যন আছে যে এজন মানুহ তেওঁ পাকিস্তানলৈ গৈছিলে মাইগ্ৰেট হৈ পেলাই কিন্তু পিছত আকৌ তেওঁ ইণ্ডিয়ালৈ ঘূৰি আহিলে চ' ইয়াত কৈছে যে মানুহজন যে ইণ্ডিয়াৰ পৰা 1947 1 মাৰ্চত যদি আগতে তেওঁ যদি পাকিস্তানলৈ গুচি গৈছে আৰু পিছত ইণ্ডিয়ালৈ ৰিটাৰ্ণ হ'ল চ' এইটো বহুত টেকনিকেলি ধৰা হৈছিলে 1 মাৰ্চ 1947 বিকজ এটা কথা চাবলৈ গ'লে তেওঁ তেতিয়া পাকিস্তান নামৰ একো দেশ নাছিলেই 1947 1 মাৰ্চত কিন্তু
তেওঁ পিছত সাপোজ ইণ্ডিয়ালৈ দেৰিকৈ আহিছে মানে 1926 জানুৱাৰীৰ আগতে আহি গৈছে তেওঁ ধৰি লওক 1948 বা 1949ত আহিছে তেওঁ অ'কে সাইকোলজিটো এইটো বিকজ এইটো কনষ্টিটিউশ্যনত মেনশ্যন আছে প্ৰথমতেই সো তেতিয়া তেওঁ এপ্লিকেশ্যনখন যেতিয়া কৰিব তাৰ ছমাহ আগৰ পৰা ভাৰতত আছে বুলি দেখুৱাব লাগিব তেওঁ 1948ত আহিলে বা 49ত আহিলে তেওঁ এইটো দেখুৱাব লাগিব এটলিষ্ট তেওঁ ছমাহ ভাৰতত আছে আৰু তেওঁ ইমান তাৰিখৰ যিটো ডেট সেইটো ধৰি থোৱা আছে আৰু 1950ৰ পিছত যদি তেওঁ ভাৰতলৈ আহিছে কি হিচাপত ভাৰতবৰ্ষত তেওঁ চিটিজেন পাব সেই যিবোৰ কণ্ডিশ্যন সেইবোৰ আমি যিটো একুইজিশ্যন অফ চিটিজেনশ্বিপত নেক্সট পাৰ্টত ভালকৈ ডিছকাছ কৰিম দেন আহিল যিটো আৰ্টিকল 8 আৰ্টিকল 8ত এইটো কোৱা হৈছে যে যিসকল মানুহ একচুৱেলি পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন ৰিচাইডিং আউটছাইড ইণ্ডিয়া এতিয়া কথাটো কৈছে যে সেইখিনি সময়ত একচুৱেলি কি হৈছে যিবিলাক ডাঙৰ ডাঙৰ ৰজা মহাৰজা যিবোৰ প্ৰিন্সেছ ষ্টেট তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক তেওঁলোকৰ মানে ইউকেত গৈ পেলাই লণ্ডনত গৈ পেলাই তেওঁলোক জন্ম হৈছিল ডাঙৰ হৈছিলে পঢ়া শুনা কৰিছিলে পঢ়িবলৈ পঠিয়াইছিলে ভাল তেওঁলোকে এটমস্ফিয়াৰ পাব ইণ্ডিয়াত প্ৰব্লেমো হ'ব গতিকে ডেফিনেটলি ৰজা মহাৰজাই বিচাৰিব মোৰ ল'ৰা ছোৱালী ভালকৈ ডাঙৰ হওক চ' এতিয়া সেই ৰজা মহাৰজাকৰ মই এটা এক্সাম্পল দিছোঁ তেওঁলোকৰ এজন ব্যক্তি ছাপ'জ তেওঁ বোলে ইংলেণ্ডত ডাঙৰ হৈছে বিফ'ৰ 1950 26 জানুৱাৰী মই আগতেই কৈ আছোঁ এইকেইটা কণ্ডিশ্যনকেইটা তাত মেনশ্যন হৈ আছে চ' তেওঁ ছাপ'জ ভাৰতৰ জন্ম হোৱা নাই তেওঁ ইংলেণ্ডতে জন্ম হৈছে আৰু তেওঁ মাক দেউতাক বা ককাক আইতাক যিকোনো এজন যদি আনডিভাইডেড ইণ্ডিয়াত তেওঁ জন্ম হৈছে এতিয়া সেই মানুহজনে যদি বোলে ইণ্ডিয়ান চিটিজেনশ্বিপ ল'ব লাগে তেতিয়া কি কৰিব তেওঁ যিজন সেইখিনি সময়ত লণ্ডনতো যিজন ডিপ্ল'মেটিক বা কাউন্সিলৰ ৰিপ্ৰেজেণ্টেটিভ থাকিব ইণ্ডিয়াৰ তেওঁ সেই ব্যক্তিজন তেওঁৰ সেই অফিচটোলৈ যাব লাগিব আৰু সেই অফিচটোলৈ গৈ পেলাই ক'ব লাগিব যে মোক ইণ্ডিয়াৰ চিটিজেনশ্বিপৰ ৰেচিডেঞ্চৰ লাগে চ' এই বস্তুখিনি যদি সেই ডিপ্ল'মেট বা কাউন্সিলৰ যিজন ইণ্ডিয়ান কাউন্সিলৰ যিজন সেইখন দেশত আছে তেওঁ যদি এপ্ৰুভ কৰি দিয়ে আৰু সেইটো লাগিলে তেওঁ কমেন্সমেণ্ট অফ দ্য কনষ্টিটিউশ্যন আগতেই হওক বা পিছতেই হওক তেওঁ ইমিডিয়েটলি ইণ্ডিয়ান চিটিজেনশ্বিপ পাব ইণ্ডিয়ালৈ অহাৰ প্ৰয়োজনেই নাছিলে চ' সেইখিনি সময়ত একচুৱেলি যিটো অভাৰচিজ ইণ্ডিয়ান যিবিলাক আছিলে পাৰ্চনছ অফ ইণ্ডিয়ান অৰিজিন তেওঁলোকৰ মানে মাক দেউতাক বা ককাক আইতাক যদি ইণ্ডিয়াত জন্ম হৈছে যিকোনো এজন আনডিভাইডেড ইণ্ডিয়া চ' তেওঁ ইণ্ডিয়ালৈ আহিবৰ কাৰণেও সেইখিনি সুবিধা প্ৰদান কৰা হৈছিলে চ' এইখিনি কথা মেনশ্যন আছে কিতাপত নেক্সট ইয়াৰ উপৰিও আৰু কিছুমান প্ৰভিজনছ মেনশ্যন কৰা হৈছে চিটিজেনশ্বিপৰ লগত আৰ্টিকল 9 কি কয় যে এজন ব্যক্তি ছাপ'জ তেওঁ চিটিজেন অফ ইণ্ডিয়া হয় এতিয়া তেওঁ ছাপ'জ বোলে ইউ এছ এলৈ গুচি গ'ল আৰু ইউ এছ এত গৈ পেলাই তেওঁ ইউ এছ এৰ চিটিজেনশ্বিপ লৈ ল'লে লগে লগে তেওঁৰ ইণ্ডিয়ান চিটিজেনশ্বিপটো গুচি যাব তেওঁ সেই কথাটো তাৰমানে একেলগে তেওঁ ইণ্ডিয়ান চিটিজেন আৰু ইউ এছ এৰ চিটিজেন একেলগে হ'ব নোৱাৰে নেক্সট যিটো পইণ্ট আছে আৰ্টিকল 10ত কি কোৱা হৈছে যে এজন মানুহ ইণ্ডিয়ান চিটিজেনৰ কাৰণে যিখিনি কথা আমি মেনশ্যন কৰিছোঁ আৰ্টিকল 5ৰ পৰা আৰ্টিকল 8লৈকে ইয়াৰ উপৰিও পাৰ্লিয়ামেণ্টে ভৱিষ্যতে যিবিলাক ৰুল বনাব যিবিলাক প্ৰভিজনছ বনাব সেইখিনিও সেইটো হিচাপত লাগু হ'ব বিকজ কনষ্টিটিউশ্যনখনত 1950 26 জানুৱাৰী যিহেতু কমেণ্টছ হৈ গ'ল ইয়াৰ আগৰ কথাখিনিহে মেনশ্যন আছে পিছত পাৰ্লিয়ামেণ্টে যিখিনি নিয়ম বনাব সেইখিনি কথা পিছত পাৰ্লিয়ামেণ্টৰ ওচৰত পাৱাৰটো থাকিব চ' সেই আধাৰত সেই প্ৰভিজনবিলাক চেঞ্জ হ'ব আৰু তেওঁৰ চিটিজেনশ্বিপ তেনেকৈ গ্ৰহণ কৰা হ'ব নেক্সট আহিলে আৰ্টিকল 11 কি কৈছে যে পাৰ্লিয়ামেণ্টৰ ওচৰত পাৱাৰ আছে যে তেওঁ এজন ব্যক্তিৰ চিটিজেনশ্বিপ কেনেকৈ পাব লাগে ভাৰতৰ আৰু চিটিজেনশ্বিপ কেনেকৈ টাৰ্মিনেট হয় ইয়াৰ কাৰণে তেওঁ পাৰ্লিয়ামেণ্টে প্ৰভিজনবিলাক বনাব পাৰে মানে পাৰ্লিয়ামেণ্টক এইটো সম্পূৰ্ণ পাৱাৰ দি দিয়া হৈছে যে গোটেইখিনি বস্তু পাৰ্লিয়ামেণ্টে কৰিব পাৰে যে কি আধাৰত চিটিজেনশ্বিপ দিব পাৰে চিটিজেনশ্বিপ টাৰ্মিনেট কৰিব পাৰে এই গোটেইখিনি পাৰ্লিয়ামেণ্টে ডিচাইড কৰি বনাব পাৰে এই পাৱাৰটো পাৰ্লিয়ামেণ্টক দিয়া হৈছে আৰু সেই আধাৰতে যিটো প্ৰথমবাৰ লোকসভা ইলেকশ্যনৰ পিছত যিটো চিটিজেনশ্বিপ এক্ট 1955টো গ্ৰহণ কৰা হৈছিল আমি নেক্সট যিটো পাৰ্ট 2ত আমি ভালকৈ গোটেইখিনি ডিছকাছ কৰিম আৰু ইয়াৰ ওপৰতে বহুতবাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট 1957 হওক 60 1985 86 92 2003 2005 2015 আৰু ফাইনেলি 2019ৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট চ' এই যিটো 2019 চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আমি যিটো শ্বৰ্ট ফৰ্মত কা বুলিয়ে শুনা পাই আছোঁ জনপ্ৰিয় এইটো চ' এই বস্তুটো একচুৱেলি 1955 যিটো চিটিজেনশ্বিপ এক্ট আছিলে তাৰে এমেণ্ডমেণ্ট হয় তাৰে শুধৰণি হয় ইয়াৰ ৰিলেটেড আমি যিখিনি একুইজিশ্যন অফ চিটিজেনশ্বিপ মানে চিটিজেনশ্বিপ কেনেকৈ ভাৰতত পাব পাৰি সেইখিনি গোটেই প্ৰভিজনখিনি ডিছকাছ কৰিম
লছ অফ চিটিজেনশ্বিপ সেইখিনি পাম, যিখিনি ছিংগল চিটিজেনশ্বিপ, অভাৰচিজ চিটিজেনশ্বিপ সেইখিনি, আৰু বহুত যিখিনি কথা আমাৰ কিতাপত আছে, বৰ বিতংভাৱে লিখি থোৱা আছে, গোটেইখিনি বস্তু আমি ভালকৈ ডিছকাছ কৰিম। চ' এই পাৰ্টত আজি ইমানেই। চ' আপোনালোকলৈ ৰিকুৱেষ্ট যে ভিউজ অলৰেডি বহুত কম হৈ আছে এই এতিয়ালৈকে ভিডিঅ'ৰ, প্লিজ আপোনালোকে যেতিয়া এই ভিডিঅ'টো চাব, মই বহুত কষ্ট কৰি পেলাই বহুত ডিটেইলছত গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰিছোঁ, কনচেপশ্যন ক্লিয়াৰিটিৰ কাৰণে বহুত আপোনালোকে সুবিধা পাব, সেইখিনি বিশ্বাস ৰাখক। এই যিটো লেকচাৰ আছে এবাৰ শুনাৰ পিছত আপোনালোকে যিখিনি কিতাপত আছে এবাৰ যদি ভালকৈ চকু ফুৰাই গোটেই কথাখিনি আপুনি শিকি যাব, বিকজ কনচেপচুৱেল ক্লিয়াৰিটি বহুত ইম্পৰ্টেণ্ট। এতিয়া আপুনি যিকোনো কম্পিটিটিভ এক্সাম দিবলৈ যায়, APSC হওক, UPSC হওক, বা যিকোনো কম্পিটিটিভ এক্সাম, কনচেপচুৱেল ক্লিয়াৰিটিৰ ওপৰত বহুত ইম্পৰ্টেঞ্চ দিয়া হয়। চ' সেইটো হিচাপতে এইখিনি প্ৰিপেয়াৰ কৰা হৈছে। চ' এই ভিডিঅ'টো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব, আৰু এইটো শ্বেয়াৰ কৰি দিব। চ' আজিৰ বাবে ইমানেই। থেংক ইউ, টেক কেয়াৰ এণ্ড জয় হিন্দ।